Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি চিৰিয়েলখনত অভিনয় কৰা ৰেণু আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, সকলোখিনি জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ফুট গধূলি চিৰিয়েলত অভিনয় কৰা ৰেণুৰ ৰিয়েল নাম হ'ল মিতু কাশ্যপ। মিতু কাশ্যপৰ ঘৰ হৈছে নলবাৰীত। মিতু কাশ্যপৰ জন্ম হৈছিল 9 ছেপ্টেম্বৰ তাৰিখে। মিতু কাশ্যপৰ পৰিয়ালত আছে মাক দেউতাক, দেউৰেক আৰু ভতিজা এগৰাকী। দেউতাকৰ নাম হ'ল বনমালী বৰ্মন। তেওঁৰ দেউতাক এজন শিক্ষক আছিল। মাকৰ নাম হৈছে মানসী বৰ্মন। এতিয়া জানো আহক তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁ ডিগ্ৰী কৰিছে MNC কলেজ নলবাৰীৰ পৰা। মিতু কাশ্যপে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল এপাহি সুখ এপাহি দুখ, দৰিয়ালি, আকাশৰ ঠিকনা বিচাৰি, কাচিয়লি ৰোড, স্নেহবন্ধন, আবিৰ, কহুৱা বনৰ ছাঁ। আৰু তেওঁ বহুতো থিয়েটাৰত অভিনয় কৰিছে, তাৰ ভিতৰত ভাগ্যদেৱী, হেঙুল থিয়েটাৰ আৰু ৰাজশ্ৰী থিয়েটাৰ। আৰু বৰ্তমান ফুট গধূলি ধাৰাবাহিকখনত ৰেণু চৰিত্ৰত অভিনয় কৰি আছে। মিতু কাশ্যপ বৰ্তমান বিবাহিত। তেওঁৰ স্বামীৰ নাম হ'ল বিতুপন শইকীয়া। বিতুপন শইকীয়া এজন জনপ্ৰিয় অভিনেতা হয়। আপোনালোকে বাৰু ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনত মিতু কাশ্যপৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।